আমি এখন এনেকুৱা অসমত থাকোঁ য'ত পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙকো মানুহে ঈৰ্ষা কৰে। আমি এনেকুৱা এখন সমাজত আছোঁ য'ত যাদৱ পায়েঙৰ নিচিনা অৰিহণা থকা ব্যক্তি এজনৰ প্ৰতি শ্ৰদ্ধা দেখুওৱাৰ জেগাত দুষ্কৃতিকাৰীয়ে তেওঁ গঢ় দিয়া হাবিত জুই লগাই দিব পাৰে। কোন এই বালি মাফিয়া যাৰ ইমান সাহস যে যাদৱ পায়েঙৰ নিচিনা ব্যক্তি এজনক জীৱনৰ ভাবুকি দিব পৰা হয়, যাৰ ইমান সাহস যে তেওঁ নিজৰ হাতেৰে নিৰ্মাণ কৰা এখন হাবিক জ্বলাই দিব পৰা হ'ল। কোন শক্তি আৰু কি শক্তি ইয়াৰে আঁৰত আছে যে বালি মাফিয়াই কোনো ধৰণে ভয় নাখায় এনেকুৱা এজন ব্যক্তিক টাৰ্গেট কৰি ল'বলৈ। আজি এই কথা আমি পাতিবই লাগিব। এখন এনেকুৱা অসম গঢ় দিব লাগিব য'ত আচলতে ভাল কাম কৰা মানুহৰ অৰিহণাৰ কথা আমি আলোচনা কৰোঁ। কিন্তু এইখন কি অসম গঢ় দি আছোঁ যি অসমত প্ৰকৃততে ভাল কাম কৰা মানুহৰ জীৱন ভাবুকি আহে। প্ৰকৃতিৰ বাবে কাম কৰি থকা ব্যক্তি এজনক আজিৰ তাৰিখত প্ৰাণেৰে ভাবুকি দিয়ে কাৰণ বালিৰ মাফিয়া তেওঁ চলাব দিয়া নাই। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ অৰণ্য মানৱ যাদৱ পায়েঙৰ মলাই হাবিত জুই লগাই দিছে দুষ্কৃতিকাৰী। তেওঁলোকৰ পৰিয়ালৰ অভিযোগ বালিৰ মাফিয়া। কোন এই বালিৰ মাফিয়া, কাৰ শক্তিৰ অধীনত এই কাম হৈ আছে, সকলো কথা আলোচনা কৰিম এই ভিডিঅ'ত। এই ভিডিঅ' শেষলৈকে চাম। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অভয় ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ সমাজত এনেকুৱা বহু কম মানুহ আছে বৰ্তমান সময়ত যোনে আমাক ভাল কাম কৰিবলৈ হয়তো অনুপ্ৰেৰণা জগাব পাৰে। আৰু মই ভাল কাম মানে সমাজে গঠন কৰি দিয়া বৰ্ণনাটোৰ কথা কোৱা নাই, প্ৰকৃতিৰ কাৰণে কৰা ভাল কামৰ কথা কৈছোঁ। জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি অৰ্থাৎ JNUৰ ফালৰ পৰা অৰণ্য মানৱ অৰ্থাৎ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি এটা উপাধিৰে সন্মান জনাইছিল যাদৱ পায়েং ডাঙৰীয়াক। 2015 চনত তেওঁ পদ্মশ্ৰী লাভ কৰিছিল। পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াৰ কথা শুনি আমি সৰুৰে পৰা ডাঙৰ হ'লোঁ। ডাঙৰ হোৱা সময়ছোৱাত আমি তেওঁক লগ পাবলৈ সক্ষম হৈছিলোঁ। সেই সাক্ষাৎকাৰত তেওঁৰ পৰা তেওঁৰ চিন্তাৰ কথা গম পাইছিল। আচলতে আজিৰ তাৰিখত আমাৰ সমাজত এনেকুৱা বহুতে কম মানুহ আছে যি প্ৰকৃতিক লৈ মাত মাতিবলৈ সেই দৃঢ়তা, সেই দূৰদৰ্শিতা যে আমি প্ৰকৃতিক ৰক্ষা কৰিম, কোনো নাথাকি অকলে হ'লেও সেই কাম কৰিম বুলি সংকল্প লোৱা এটা ডাঙৰ উদাহৰণে যাদৱ পায়েং ডাঙৰীয়া। অসমৰ কথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচনা হোৱা হয়তো আমি কেইটামান বছৰৰ পৰা কথা শুনিছোঁ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰে কথা যদি আমি ধৰোঁ, বিহু নাচকে ধৰি কেইবাটাও তেনেকুৱা অনুষ্ঠানৰ উপলক্ষে আমি অসমৰ কথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচনা হ'ব লাগে বুলি শেহতীয়া সময়ত আলোচনা কৰি আহিছোঁ। কিন্তু আজিৰ পৰা এটা দশকতকৈ বেছি পূৰ্বে যেতিয়া আচলতে এই সংকল্প যাদৱ পায়েং ডাঙৰীয়াই নিজ হাতত লৈছিল যে তেওঁ অকলশৰীয়াভাৱে এখন হাবি গঢ় দিব, অকলশৰীয়াভাৱে প্ৰকৃতিক ৰক্ষা কৰিব আৰু এজন মানুহে অকলে মিলি পালে এটা সলনি আনিব, সেই সময়ত হয়তো তেওঁক বহুত কম মানুহে বিশ্বাস কৰিছিল। কিন্তু কেইটামান দশকৰ কষ্টৰ পিছত সেই কথা যেতিয়া সত্য প্ৰমাণিত হ'ল, সেই কথা যেতিয়া বাস্তৱলৈ ৰূপায়ণ হ'ল, সেই সময়ত সঁচাই তেওঁৰ কথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আলোচনা কৰিছিল। যাদৱ পায়েং ডাঙৰীয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ক্ৰিয়েটাৰ্ছ অসমলৈ আহি তেওঁক লগ কৰিবলৈ আহিছিল। ইয়াৰে মাজত এটা বিখ্যাত নাম হৈছে নাজদিন। এনেকুৱা ধৰণৰ কথা কেইবাটাও ডকুমেণ্ট্ৰিজ, কেইবাখনো কিতাপ কেৱল মাত্ৰ এই ব্যক্তিজনৰ অৰিহণাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে গঢ় দিছিল। এই কথাৰ পৰা এটা সাধাৰণ উদাহৰণ আমি লাভ কৰোঁ এই ব্যক্তিজনৰ সমাজৰ প্ৰতি অৰিহণা কিমান আৰু কিমান গুৰুত্ব আছে আমাৰ অসমৰ সমাজখনৰ বাবে। কিন্তু 28 ডিচেম্বৰ তাৰিখে এটা খুব দুখ লগা কাণ্ড হ'ল। যাদৱ পায়েং আৰু তেওঁৰ জীয়ৰী মুনমুনি পায়েং। মুনমুনি পায়েঙক আজিৰ পৰা কেইটামান বছৰ পূৰ্বে লগ পাইছিলোঁ। ভগ্নী বয়সৰ মুনমুনি, তাইক ভণ্টি বুলিয়ে মই এই গোটেই ভিডিঅ'ত আচলতে ক'বলৈ খুজিম। ভণ্টিৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত পালোঁ। কোনোবাই হেনো তাইৰ জংঘলত জুই লগাই দিলে। একেদিন খুবেই দুখ লগা আৰু আজি চবতছে দুখ লগাটো হৈছে এইটো জুই কোনে লগাইছে নাজানো, কোন দুষ্কৃতিকাৰী। এইটো মোলাই কাঠনি 2.0ৰ আমাৰ সৌ মাজত জুই লগাই দিছে। 28 ডিচেম্বৰৰ ৰাতিপুৱা প্ৰায় 11 মান বজাত যাদৱ পায়েং আৰু তেওঁৰ পৰিয়াললৈ এই খবৰটো আহে যি এটা ৰিফৰেষ্টেশ্যনৰ প্ৰকল্প তেওঁলোকে হাতত লৈছিল যে পুনৰ গছ পুলি ৰুই মলাই হাবিখনক এক্সপাণ্ড কৰিব। সেই মলাই কাঠনিৰ দ্বিতীয়টো প্ৰকল্পৰ স্থানত কোনোবাই অগ্নি সংযোগ কৰি দিলে। ইয়াৰ পিছত মুনমুনিৰ লগতে কেইবাজনো তেওঁলোকৰ পৰিয়ালৰ সদস্য সেই স্থানলৈ গৈ সেই অগ্নিক ৰোধ কৰিবলৈ চেষ্টা কৰিলে। কেইবা ঘণ্টাৰ যুঁজৰ পিছত সেই অগ্নিক ৰোধ কৰিব পাৰিলে। এতিয়া কিছুমান মূল প্ৰশ্ন উত্থাপন হৈছে। এই অগ্নি সংযোগ কৰাৰ আঁৰত কোন আছে? মুনমুনিৰ লগত আমাৰ সতীৰ্থ ঋতুৰাজ বৰাই কথা পাতিছিল।
সেই সময়ত মুনমুনি এটা ভয়ংকৰ কথা কৈছে যে আজিৰ তাৰিখত যাদৱ পায়ঙলৈ প্ৰাণৰ ভাবুকি আহিছে। তাৰমানে কল্পনা কৰক, পদ্মশ্ৰী যাক লৈ অসমে ভাৰতে গৌৰৱ কৰে, যাক আমি ভাৰতৰ অৰণ্য মানৱ বুলি চিনাকি কৰোঁ, তেওঁ কৰি থকা এক কামক কোনোবাই ঈৰ্ষা কৰিছে, তেওঁ এই কৰি থকা কামক লৈ কোনোবাই বেয়া পাইছে, যাৰ কাৰণে আজিৰ তাৰিখত তেওঁৰ ওপৰত প্ৰাণৰ ভাবুকি আহিছে। ইয়াৰে আঁৰত প্ৰকৃততে বালি মাফিয়া জড়িত থকা বুলি কৃত্ৰিম অভিযোগ সন্মুখলৈ উত্থাপন হৈছে। কাৰো নাম সন্মুখলৈ অহা নাই, কোনো গ্ৰুপৰ এতিয়ালৈকে নাম চিনাক্ত হোৱা নাই যদিও এই অভিযোগ আমি সামান্য বা সাধাৰণ ৰূপত ল'ব নোৱাৰোঁ। এনেকুৱা এটা স্থলত মুনমুনি আজি ৰাতিপুৱাৰ ভাগত কি কৈছিল এবাৰ শুনি লওক। এটা কথা কম, কালি যেতিয়া মই বন বিভাগৰ লগত বন মন্ত্ৰীৰ লগত কথা পাতিছিলো, তেখেতে আচলতে আমি বহুত দিনৰ পৰা কেইবা মাহ হৈ গ'ল এই যে আপুনি বালি খননৰ কথাটো ক'লে, এইটো তেওঁ আশ্বাস দিছে কাইলৈৰ পৰা আৰু নচলে ইয়াতে। DFক ফোন কৰিছে বুলি কৈছে। এইটো ভাবুকিটো হৈছিলে কোনে কি কৈছে আৰু আমি এইটো কথাবোৰ এনেকে শিকানৰ পৰা শিকানৰ বাগৰি অহা, মানুহজনকো মাৰি পেলাব, মাটিও খানি নিব, এনেকুৱা টাইপৰ যাদৱ পায়েঙকো মাৰি পেলাব। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব পাৰে নে? এই ভাবুকি নতুন নহয়। আজিৰ পৰা কেইটামান দিন পূৰ্বে কেইজনমান ছাত্ৰ ছাত্ৰীৰ লগত মিলি এটা প্ৰতিবাদ হৈছিল মলাই হাবিক ৰক্ষা কৰা। এই মলাই কাঠনিক ৰক্ষা কৰিবলৈ তেওঁলোকে দাবী জনোৱা এই কথাবিলাকত যেতিয়া আপুনি ভালকৈ শুনিব, আপোনালোকে মন কৰিব কেনেকৈ বালিৰ মাফিয়াই তেওঁলোকৰ ওপৰত ভাবুকি দিয়াৰ কথা যাদৱ পায়েং ডাঙৰীয়াই ইতিমধ্যে জনাইছিল। এটা বিশেষ ভিডিঅ' আপোনালোকক দেখাব খুজিছোঁ, যি সামাজিক মাধ্যম ইনষ্টাগ্ৰামত যাদৱ পায়েং ডাঙৰীয়াৰ হেণ্ডেলৰ পৰা আপলোড কৰা হৈছিল। ইয়াতে ডাঙৰীয়াই কি কৈছিল ভালকৈ এবাৰ মন দি শুনক। মোৰ এতিয়া 43 বছৰ হ'ল হাবিখন কৰোঁতে। সেইটো 43 বছৰ হোৱাৰ পাছত এতিয়া বিশ্বৰ এইখন একমাত্ৰ হাবি অকলে গঢ়া। এইখন যদি গৰাখোৱাই লৈ যায়, ইয়াৰ প্ৰটেকশ্যন জনসাধাৰণে সমগ্ৰ বিশ্ব 800 কোটি মানুহৰ চকুৰ পুৰাবলৈ কৈছোঁ যে হাবিখন কেনেকৈ সুৰক্ষিত কৰে। সকলোৱে একেলগে বন্ধ কৰক খনন কাৰ্য বন্ধ কৰক। এতিয়া এই ঘটনাৰ পিছত আমাৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফালৰ পৰা মুনমুনিলৈ কল এটা আহিছিল। কলৰ জৰিয়তে ক'লে চৰকাৰ তেওঁলোকৰ লগত আছে আৰু ইয়াক লৈ এটা উচিত তদন্ত আৰম্ভ কৰা হ'ব। আজিৰ দিনটোত আৰক্ষীৰ এটা দল মলাই কাঠনিত গৈ উপস্থিত হৈছিল আৰু ইতিমধ্যে এই খবৰ আমি গম পাইছোঁ যে তাতে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। এই কথাটো অতিকৈ গুৰুত্ব সহকাৰে লোৱাটো এইকাৰণে উচিত কিয়নো যাদৱ পায়েঙৰ নিচিনা এজন ব্যক্তি বা তেওঁৰ পৰিয়ালৰ নিচিনা এটা পৰিয়ালে অসমক খুবেই অনুপ্ৰাণিত কৰে। এটা কথা আপোনালোকে মন কৰক, কেৱল এজন পিতৃ বা এজন ব্যক্তি এই গোটেই প্ৰকল্পটোৰ লগত জড়িত নহয়। পিতৃৰ পৰা অনুপ্ৰেৰণা পায় জীয়ৰী, কন্যা, তেওঁৰ পুত্ৰ বা তেওঁৰ সম্পূৰ্ণ পৰিয়াল একেলগে মিলি এই গোটেইখিনি কথাক বাস্তৱলৈ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰি আছে। ইয়াতে আমাৰ একো ক্ষতি নাই, বৰঞ্চ আমাৰ লাভ আছে। এটা ইক'লজি ডেভেলপ কৰাৰ কথা তেওঁলোকে চৰ্চা কৰি আছে, যাৰ কথা ইতিমধ্যে যুৱ প্ৰজন্মই আলোচনা কৰা আৰম্ভ কৰিছে। আমি গুৱাহাটী মহানগৰীৰে কথা কওঁ। আজিৰ তাৰিখত ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণে হৈছে যে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা নপতাই ভাল। গছ কাটি গছৰ জেগাত তাক ৰিপ্লেচমেণ্ট কৰোঁ বুলিও যদি কয়, গছ কাটি এনেকুৱা ধৰণৰ বেবিচাৰ কৰি দিছে যে অতি সোনকালে হয়তো গুৱাহাটীৰ অৱস্থা আমি AQI লেভেলত দিল্লীৰ নিচিনা হোৱা দেখা পাম। এই কথা আমি আজি নহয়, আজিৰ প্ৰায় 2 বছৰ পূৰ্বে যেতিয়া যাদৱ পায়েং ডাঙৰীয়াৰ লগত এটা পডকাষ্টত বহিছিলোঁ, তেওঁ এই কথাটোৱে কৈছিল। ভুল চৰকাৰতকৈ বেছি সেই ইঞ্জিনিয়াৰজনৰ, যি আচলতে এই গোটেই প্ৰকল্পটো ডিজাইন কৰে। তেওঁলোকৰ ডিজাইনত ছাষ্টেইনেবল ডেভেলপমেণ্ট নাই বাবেহে গছ কাটি তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰি। অন্যথা গছ ৰাখিও ডেভেলপমেণ্ট ৰখা উদাহৰণ আমি বহুত দেখিছোঁ। এটা তাৰে আৱেগিক উদাহৰণ হ'ব পাৰে জুবিন গাৰ্গৰ 0 মাইলৰ ঘৰটো। সেই ঘৰটো জুবিন গাৰ্গৰ বাবে খুবেই মৰমৰ আছিল। সেই ঘৰৰ কিনাৰেৰে এজোপা গছ গৈছিল, সেই গছজোপা নাকাটি ছাইডেদিয়ে ঘৰটো নিৰ্মাণ কৰিছিল। এই সৰু উদাহৰণটোৱে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ এটা ডাঙৰ উদাহৰণ। আজিৰ তাৰিখত সকলোৱে স্মৰণ কৰিছে জুবিন গাৰ্গক এই কথাটোৱে ভাবি যে তেওঁ কেনেকৈ গছ ভাল পাইছিল। দীঘলী পুখুৰীৰ যেতিয়া গছ কটা কথা উল্লেখ কৰা হৈছিল, সেই সময়ত ৰাজপথত নামি প্ৰতিবাদ কৰি তাৰে তীব্ৰ বিৰোধিতা কৰিছিল। আৰু কেইটামান দিন পিছতে চৰকাৰে সেই প্ৰতিশ্ৰুতি দিছিল যে দীঘলী পুখুৰীৰ কিনাৰত থকা সেই পুৰণি গছ কৰ্তন কৰা নহয়। আজিৰ তাৰিখৰ মলাই কথানিত যি ধৰণৰ এটা কাণ্ড হৈ গ'ল, এই কথাৰ পিছত কিন্তু এই কথাক সামান্য হিচাপে ভাবি থাকিলে ভুল কথা হ'ব। যিজন ব্যক্তিয়ে অসমৰ কাৰণে, সমাজৰ কাৰণে, এই প্ৰকৃতিৰ কাৰণে ইমান কৰিছে,
আজি যেতিয়া তেওঁৰ প্ৰতি প্ৰাণৰ ভাবুকি আহিছে একমাত্ৰ এইটো কাৰণে যে তেওঁ এই সমাজ আৰু প্ৰকৃতিৰ কথা চিন্তা কৰিছে, তেতিয়া চৰকাৰে তাক লৈ এটা উচিত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। কোন বালিৰ মাফিয়া ইয়াৰে আঁৰত আছে, কোন শক্তি ইয়াৰে লগত জড়িত আছে, কিবা ৰাজনীতি ইয়াৰে আগত আছে নেকি, এইবোৰৰ কথা স্বচ্ছ নিকা আৰু স্বাধীনভাৱে আৰক্ষীয়ে অনুসন্ধান কৰি তদন্ত আগবঢ়াব লাগে। অতি সোনকালে দুষ্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি দিলেহে প্ৰকৃততে এনেকুৱা এজন ব্যক্তিক আজিৰ সমাজত সন্মান দিয়া মূল অৰ্থ হ'ব। মনত ৰাখিব, এনেকুৱা ব্যক্তিৰ অৰিহণা তেওঁলোকে আমাক এৰি যোৱাৰ পিছত আলোচনা কৰি লাভ নাই। তেওঁলোক জীৱিত কালত সন্মুখীন হৈ থকা সমস্যাৰ সময়ত আমি একেলগে থিয় দি সেই সমস্যা নেওচি তেওঁলোকক আগবঢ়াই লৈ যোৱাত যদি সমাজ হিচাপে আমি সহায় নকৰোঁ, তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ অৰিহণাৰ কথা ভাবি দুখ কৰিবলৈ আমাৰ কোনো স্বাধীনতা নাই। আজিৰ তাৰিখত আমি সকলোৱে যাদৱ পায়ং আৰু তেওঁৰ পৰিয়ালৰ হৈ থিয় দিব লাগে। এই গোটেই কাণ্ড সংঘটিত কৰা সেই দুষ্কৃতিকাৰীৰ চিনাক্তৰ কাৰণে দাবী কৰিব লাগে, এটা স্বচ্ছ তদন্তৰ কাৰণে দাবী কৰিব লাগে, আৰু এখন এনেকুৱা সমাজৰ কাৰণে দাবী কৰিব লাগে য'ত সমাজৰ কাৰণে ভাল কৰি থকা ব্যক্তিক কোনো ঈৰ্ষা নকৰে। কাৰণ এনেকুৱা ধৰণৰ উদাহৰণে সঁচাই আমাক এটা কথা বুজায়, সমাজৰ মাজত আজিৰ তাৰিখতো এনেকুৱা ব্যক্তি আছে যি আপুনি ভাল কাম কৰিলেও, প্ৰকৃতিৰ কাৰণে কৰিলেও আপোনাক ঈৰ্ষা কৰিব পাৰে। এই চেণ্ড মাফিয়া সোনকালে এক্সপ'জ হওক, চৰকাৰে এটা কঠোৰ ব্যৱস্থা লওক। এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবিছে, কি মনলৈ আহিছে, কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।